হেল্ল' হয় 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 মই আপোনাক কেইবাবাৰো ট্ৰাই কৰি আছিলোঁ মই পাৰ্থপ্ৰতিম বৰুৱা আপুনি যে চাৰ্জ দি গৈছিলে হয় 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 ভালে আছোঁ দিয়ক ভালে আছোঁ পিছে আপোনাৰ ঠিকে আছে মই আপোনাক কথা এটাৰ কাৰণে ফোন কৰিলোঁ আচলতে আপোনাৰ যে এটা কেছ আছিলে কেছ নম্বৰ 134 য'ত এটা এনকাউণ্টাৰ হৈছিলে আলোক নামৰ ল'ৰা এটা হয় সেই ল'ৰাটোৰ বিষয়ে অলপ কথা পাতিব লগা আছিলে হয় হয় কওকচোন তুমি আহা খুৰা ব'লা বলক প্ৰথমে দেউতাই তাৰ ফটোখনো ৰাখিবলৈ দিয়া নাছিল কিন্তু লাহে লাহে দেউতাই কথাবোৰ অনুভৱ কৰিবলৈ ধৰিলে এদিন দেউতাই নিজেই ক'লে তাৰ ফটো এখনকে বন্ধাই আনি আগফালৰ কোঠাতে ৰাখিব লাগিব ওলাওঁতে সোমাওঁতে অন্তত তাৰ মুখখনকে দেখি থাকিম চাকৰি বাকৰি নাপাই হতাশাত ভুগিও তোমাৰ ভাইটিয়ে নকৰিবলগীয়া কামটো কৰি পেলাব পাৰে বা কোনোবা বেয়া সংগত পৰি ফেক এক্সট্ৰিমিষ্টৰ দৰেও কৰিব পাৰে নাই নাই মোৰ ভাইটিয়ে তেনেকুৱা কাম নকৰে ভবাৰ কিন্তু অৱকাশ আছে আলোকৰ দৰে বহুতো ল'ৰাই নিজকে এষ্টাব্লিছ কৰিব নোৱাৰি টকা কথাৰ সপোন দেখি কেতিয়াবা কিছুমান ক্ৰাইম কৰি পেলায় এতিয়া চোৱা আজিৰ বহুতো ল'ৰাই ইজি আৰ্নিং কৰিবলৈ গৈ ইজি আৰ্নিং ইজি আৰ্নিং কৰিবলৈ বিচৰা হ'লে মোৰ ভাইটিয়ে ব্যৱসায় কথা নাভাবিলেহেঁতেন আলোকে ব্যৱসায় কৰিছিল কি বিজনেছ কৰিছিল আলোকে কি বিজনেছ কৰিছিল ক'ত কৰিছিল সেই বিষয়ে মোক একো জনোৱা নাছিল মাত্ৰ কিবা এটা কাম কৰিবৰ বাবে ঘৰৰ পৰা টকা বিচাৰিছিল দেউতাই চাকৰিত ঘোষ দিবৰ বাবেহে টকা নিদিয়ে ব্যৱসায় কৰিবলৈতো দিব দিয়ে নে নিদিয়ে সেইটো দেউতাৰ কথা অ'বা তই ক না দেউতাক তই ক'লে দেউতাই দিব চাচোন মোৰ চাকৰিটোও নহ'ল এতিয়াই যদি মই কিবা এটা নকৰোঁ মই এষ্টাব্লিছ হ'ম কেতিয়া মই বাৰু দেউতাৰ লগত কথাটো পাতিম অকল পাতিলেই নহ'ব তই দেউতাক এগ্ৰী কৰাব লাগিব অ'বা তোৰ একমাত্ৰ ভাইটোৰ কাৰণে এইকণ কৰি দে না তই চিন্তা নকৰিবি তোৰ টকাখিনি মই সোনকালে ঘূৰাই দিম তাৰ পাছত মোৰ প্ৰফিটৰ পইচাৰে মই বিজনেছ কৰি থাকিম তইনো কৰিব খোজা বিজনেছটো কি মোক সেইটো কচোন ছাপ্লাইৰ কাম মানুহ এজনৰ লগত মই কথা পাতিছোঁ তেওঁ বোলে মোক গাইড কৰি দিব তই মাত্ৰ মোক টকাখিনি দে মই তেনেকৈ দিব নোৱাৰো নহয় দেউতাই ক'লেহে দিব পাৰিম মোৰ টকা পইচা সা সম্পত্তি এইবোৰ কাৰ বাবে তহঁতৰ বাবে নহয় জানো মোৰ সেইকেইটা টকাৰ কাৰণে যদি সি নিজকে প্ৰতিষ্ঠা কৰিব পাৰে তাতকৈ আৰু আনন্দৰ কথা মোৰ বাবে কি হ'ব পাৰে দি দিবি যা চাওঁচোন সি কিনো কৰে সিটো আৰু চখ কৰি বাপেকৰ টকাকেইটা উৰাই দিয়া ল'ৰা নহয় দি দিবি যা আত্মপ্ৰতিষ্ঠাৰ বাবে কিবা এটা আৰম্ভ কৰাৰ পিছত তাৰ জীৱনটোৱে শেষ হৈ গ'ল
ক'ৰ পৰা কেনেকৈ কি হৈ গ'ল সি ইনভেষ্ট কৰা টকাখিনি কি হ'ল টকাখিনি তোমালোকে ঘূৰাই পালাতো টকাখিনি সি ক'ত ক'ত ইনভেষ্ট কৰিছিলে নাজানো সেই বিষয়ে সি আমাক একো কোৱা নাছিল তইনো কি ব্যৱসায় কৰি আছ আমি জানো জানিব নালাগে জানিবি চব জানিবি সময়ত দেখিবি নহয় মই কিমান ডাঙৰ ছাপ্লায়াৰ হৈছোঁ এতিয়া লোকৰ আণ্ডাৰত আৰম্ভ কৰিছোঁ অলপ টকা ইনকাম কৰি ল'বলৈ দেচোন তাৰ পাছত দেউতাৰ টকাখিনি একেলগে ঘূৰাই দিম চা ভাইটি তই কিন্তু যি কৰ 10 বাৰ ভাবি চিন্তি চাইহে কৰিবি সেইখিনি টকা দেউতাই গোটেই চাকৰি জীৱনটোত গোটোৱা পইচা মই জানো বা সেইখিনি টকা দেউতাক ঘূৰাই দিব পাৰিলে ময়ো শান্তি পাম বাৰু কচোন মোৰ প্ৰথম প্ৰফিটৰ পইচাৰে তোক কি গিফ্ট লাগিব কি গিফ্ট লাগিব তোৰ ভাল কিবা এটা হ'লে মোৰ কাৰণে ডাঙৰ গিফ্ট সেইটো তাতকৈ দেউতা আৰু মোক আৰু একোৱেই নালাগে ব্যৱসায়টো আৰম্ভ কৰাৰ পিছত তাৰ মনটো বৰ ভাল হৈ আছিল কিমান যে সপোন দেখিছিল সি কিন্তু সকলো সপোন শেষ হৈ গ'ল এজাক বলিয়া বতাহে সকলো সপোন আশা উৰুৱাই লৈ গ'ল সকলো শেষ হৈ গ'ল থানাৰ ৰেকৰ্ডত পালো তোমাৰ ভাইটিৰ কোনোবা সন্ধ্যা নামৰ ছোৱালীজনীৰ লগত খুব ঘনাই ফোনত কথা হৈছিল আৰু ঘটনাটো হোৱাৰ ঠিক আগমুহূৰ্ততো সন্ধ্যাৰ ফোন সি ৰিচিভ কৰিছিল এই সন্ধ্যা নামৰ ছোৱালীজনীৰ লগত তাৰ কি সম্পৰ্ক আছিল ভাল পাইছিলোঁ মই তাক আমাৰ মাজত অন্তৰৰ আত্মাৰ সম্পৰ্ক আছিল এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত